ইয়াত চাওক আপোনালোকে যদি লিষ্টখন ডাউনলোড কৰি আপোনালোকৰ গাঁও পঞ্চায়তত কিমানজন মানুহে গড় লাভ কৰিব সেইটো যদি চাব বিচাৰে আপোনালোকে ওপৰত এটা অপশ্যন দেখিব পাই আছে ডাউনলোড বুলি এই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰি ডিজিটেল আছাম গাইড 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 চনৰ ভিতৰত কোনসকলে চৰকাৰী গড় লাভ কৰিব। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপোনাৰ পঞ্চায়তত কিমানজন মানুহে চৰকাৰী গড় লাভ কৰিব বা আপোনাৰ গাঁৱত কিমানজন মানুহে চৰকাৰী গড় লাভ কৰিব। আপোনালোকে ক'তো যাব নালাগে, কোনো গাঁও পঞ্চায়তত যাব নালাগে, কোনো কম্পিউটাৰৰ দোকানত যাব নালাগে। আপোনালোকে ঘৰতে বহি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে আপুনি এখন চৰকাৰী গড় লাভ কৰিব নে নাই সেইটো আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকৰ পৰিয়ালত কোনসকলে চৰকাৰী গড় লাভ কৰিব আপোনালোকে সকলোখিনি জানিব পাৰিব এইটো ভিডিঅ'ৰ মাধ্যমতে। আপোনালোকে এই লিষ্টখন ঘৰতে বহি কেনেকৈ চাব পাৰিব আজি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ জনাই দিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি এই চেনেলটোলৈ আপোনালোকে নতুন আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেধৰণৰ নতুন নতুন আপডেট মই এই চেনেলত দি থাকোঁ। এতিয়া আহক ভিডিঅ'টো। আৰু প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। ব্ৰাউজাৰত গৈ ছাৰ্চ কৰিব PMAYG বুলি আপোনালোকে ছাৰ্চ কৰি দিব। ছাৰ্চ কৰাৰ পাছত প্ৰথম যিটো আহিব PMAYG এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা এখন পেজ খোল খাই আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত প্ৰথম যিটো আহিছে PMAYG বেনিফিচিয়াৰী এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত ইয়াত আপোনালোকে এটা অপশ্যন দেখিব পায়, বাওঁফালে আপোনালোকে এটা অপশ্যন দেখিব পাই আছে হোম বুলি। হোম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত চাওক কিবা এৰৰ আহি আছে, আপোনালোকে ইয়াত কি কৰিব বেক টু হোম যিটো অপশ্যন দিয়া আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত কাৰ্ড চিনত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাই আছে আৱাৰ শ্বপ বুলি। আৱাৰ শ্বপ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত 5টা অপশ্যন আহিছে। আপোনালোকে কি কৰিব, লিষ্টখনত আপোনাৰ নাম আছে নে নাই চাবলৈ হ'লে ইয়াত 2 নম্বৰ যিটো ৰিপৰ্ট বুলি অপশ্যন দিয়া আছে ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব, একেবাৰে তলপিনে আহিব। অহাৰ পাছত আপোনালোকে এছ নম্বৰত এটা অপশ্যন দেখিব পাই আছে ছ'চিয়েল এডিট ৰিপৰ্ট। এইটোত 1 নম্বৰতে এটা অপশ্যন দিয়া আছে ডিটেইলছ ফৰ বেনিফিচিয়াৰী ভেৰিফিকেশ্যন, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এই অপশ্যনটোত আপোনালোকে 1 নম্বৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ চিলেকশ্যন ফিল্টাৰ্ছ ইয়াত আপোনালোকে প্ৰথমত চাওক অল ষ্টেট দিয়া আছে। অল ষ্টেটত আপোনালোকে ক্লিক কৰি ইয়াত আপোনাৰ আছাম চিলেক্ট কৰি ল'ব, যিহেতু আমাৰ ৰাজ্য আছাম হয়। সেইকাৰণে তাৰ পাছত চিলেক্ট অপশ্যনত আকৌ ক্লিক কৰিব। তাৰ পাছত চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লোৱাৰ পাছত তাৰ পাছত চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো ব্লক হয় সেই ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা দি দিব। তাৰ পাছত আকৌ চিলেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় আপোনালোকৰ নিজৰ নিজৰ গাঁও পঞ্চায়তটো ইয়াৰ পৰা আপোনালোকে দি দিব। দিয়াৰ পাছত চিলেক্ট অপশ্যনত ক্লিক কৰিব। কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত ইয়াত চাওক 2025-26 দিয়া আছে। যিহেতু আমি 2025-26ত গড় এতিয়ালৈকে লাভ কৰা নাই, ইয়াত কিন্তু 2025-26ত ক্লিক কৰিব। ইয়াত লিষ্টত নাম থাকিলে আপোনালোকে গড় লাভ কৰিব। ইয়াত চাওক 2025-26 চিলেক্ট কৰি দিছোঁ। তাৰ পাছত চিলেক্ট অপশ্যনত আকৌ ক্লিক কৰিব। ক্লিক কৰি ইয়াত 1 নম্বৰ যিটো অপশ্যন আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক কেপচা কোড দিয়া আছে। ইয়াত চাওক 96ৰ পৰা 60 গ'লে, অৰ্থাৎ আপোনালোকে ইয়াত যিটো যেনেকৈ কেপচা কোডটো দিয়া আছে চেম তেনেকৈ আপোনালোকে কেপচা কোডৰ এনচাৰ কিমান হয় আপোনালোকে ইয়াৰ পৰা দি দিব। দিয়াৰ পাছত আপোনালোকে চাওক তলত এটা অপশ্যন দিয়া আছে ছাবমিট বুলি। এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক ইয়াত বেনিফিচিয়াৰী নেম আহি গৈছে, ফাদাৰ্ছ নেম আহি গৈছে, স্পৌছ নেম আহি গৈছে। তাৰ পাছত স্কিম নেম ফাইনেন্সিয়েল ইয়াৰ 2025-26, ইয়াত BPL ফেমিলি BPL ID অন, জব কাৰ্ড নম্বৰ সকলোখিনি আহি গৈছে। ইয়াত চাওক আপোনালোকে যদি লিষ্টখন ডাউনলোড কৰি আপোনালোকৰ গাঁও পঞ্চায়তত কিমানজন মানুহে গড় লাভ কৰিব সেইটো যদি চাব বিচাৰে আপোনালোকে ওপৰত এটা অপশ্যন দেখিব পাই আছে ডাউনলোড বুলি। এই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব।
ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত এইটো ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পাছত আপোনালোকে লিষ্টখন চাব পাৰিব ইয়াত চাওক মোৰ ডাউনলোড হৈ গৈছে চাওক ইয়াত আহি গৈছে ইয়াত আপোনালোকে সকলোখিনি চাব পাৰিব কিমান টকা লাভ কৰিব এটো আপোনালোকে চাব পাৰিব 1,30,000 টকা না কিমান পাব আপোনালোকে এটো চাব পাৰিব ইয়াত লিখা আছে এনেকৈ আপোনালোকে চাব পাৰিব আৰু হাউ চেঞ্জছ হৈ গৈছে ইয়াতে এনেকৈ আপোনালোকে চাব পাৰিব আশা কৰিছো ভিডিঅটো বহুত ভাল লাগিছে ভিডিঅটো ভাল লাগিলে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিব আৰু এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনে ধৰণৰ নতুন নতুন আপডেট এই চেনেলত মই ৰেগুলাৰ দি থাকো ধন্যবাদ